ফটো গেলে মারতে ফটো গেলে মারে আমার বেড়া ভিডিও
আমার মঞ্চ হলো খালি করে দিলে অনুরোধ জানাচ্ছি। সকলকে অনুরোধ জানাচ্ছি আপোনালোকে মঞ্চখন খালি কৰি দিব। শ্ৰদ্ধাস্পদ ৰাইজ, আপোনালোকে বেয়া নাপাব, অনুগ্ৰহ কৰি আপোনালোকে মঞ্চৰ কেইখনমান আসন এৰি দিবলৈ অনুৰোধ জনাইছো। আৰু আমাৰ ডেকা ভাইসকল মঞ্চক কেটাৰিং কৰি আছে, অনুগ্ৰহ কৰি আপোনালোকে মঞ্চখন খালি কৰি দিবলৈ অনুৰোধ জনাইছো। শ্ৰদ্ধাস্পদ ৰাইজ আৰু ডেকা মোৰ বন্ধু বান্ধৱীসকল, অনুগ্ৰহ কৰি আপোনালোকে মঞ্চখন অলপ খালি কৰি দিব। মঞ্চত ভিৰ নজমাব, বহু মানুহ অপেক্ষা কৰি আছে। ষ্টেজখন অনুগ্ৰহ কৰি অলপ খালি কৰিব দিয়ক। শ্ৰদ্ধা ৰাইজ, বেয়া নাপাব আপোনালোকে, প্লিজ আপোনালোকে অলপ ষ্টেজখন খালি কৰি দিয়ক। ভাষণ দিব এতিয়া। আপোনালোকৰ ধৈৰ্য আৰু সত্যক আমি শলাগ লৈছো। আপোনালোকৰ বহুত অপেক্ষাৰ অন্তত আমাৰ বিভিন্ন দলৰ নেতা মাননীয় অখিল গগৈদেৱ আমাৰ মাজত উপস্থিত হৈছেহি। গতিকে আপোনালোকে অকণমান ধৈৰ্য সহকাৰে বহি দিয়ক। খন্তেক পিছতে তেখেতৰ মূল্যৱান ভাষণ প্ৰদান কৰিব। গতিকে আপোনালোকে অকণমান ধৈৰ্য সহকাৰে নিজৰ নিজৰ আসনত বহক। আমি আমাৰ সভাৰ কাম আৰম্ভ কৰিম। যুৱ বন্ধুসকলক মঞ্চখন খালি কৰি দিয়াৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনাইছো। যুৱ বন্ধুসকলক বিনম্ৰতাৰে মঞ্চখন খালি কৰি দিয়াৰ বাবে অনুৰোধ জনাইছো। আৰু পিছফালৰ পৰা কিছু সংখ্যক আসন যাতে আমাৰ মঞ্চখনত মুকলি কৰি দিয়ে, তাৰ বাবে আটাইকে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো, যাতে আজি আমাৰ এই সভাখন আমি ধুনীয়াকৈ পাৰ কৰিব পাৰো। আমি আৰম্ভ কৰিব পাৰোঁনে? আমি আৰম্ভ কৰোঁ। ইমান চিঞৰ বাখৰ কৰি এটা কথা ক'বই নোৱাৰে। জয় জুবিন দা, জয় জুবিন দা, জুবিন দাক ন্যায় লাগিবই। জয় জুবিন দা, জয় জুবিন গাৰ্গ, জয় জুবিন
এতিয়া আমাৰ মণ্ডল দাই পূব গোৱালপাৰা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী মণ্ডল ডাঙৰীয়াই এতিয়া আপোনালোকৰ সন্মুখত বক্তব্য ৰাখিব। আসসালামু আলাইকুম। মহাবী শ্রদ্ধা প্রথমতে মই আপোনালোকৰ সকলোৰে ওচৰত হাত জোৰ ক্ষমা খুজিছোঁ যে আপোনালোকক আমি কথা দিয়া মতে নিৰ্ধাৰিত সময়তকৈ বহুত প্ৰথমকৈ আপোনালোকৰ ইয়াত উপস্থিত হ'ব লগা হৈছে। কাৰণ আপোনালোকে জানে আমাৰ নেতা গৌৰীপুৰত নিৰ্বাচনী সভা কৰি আছে, কিন্তু ৰাইজে ঠিক আপোনালোকে যেনেকুৱাকৈ মৰমেৰে আগবাঢ়ি লৈছে। গৌৰীপুৰৰ আমাৰ ৰাইজে আমাৰ শ্ৰদ্ধাৰ আমাৰ মৰমৰ নেতাক এৰি দিব পৰা নাছিল। তেখেতসকলক কোনোমতে লৈ মেলি আহত যথেষ্ট গৰম হোৱাৰ কাৰণে আপোনালোকৰ যথেষ্ট কষ্ট হৈছে। ইয়াৰ বাবে মই প্ৰাৰ্থী তথা ৰাইজৰ জনসাধাৰণক ক্ষমা বিচাৰিছোঁ। আজি আপোনালোকৰ উপস্থিতিয়ে এইটোৱে প্ৰমাণ কৰে গৌৰৱ গগৈৰ নেতৃত্বত অখিল গগৈদেৱৰ সহযোগত হিমন্ত বিশ্ব শৰ্মাৰ বিপক্ষে যি ৰাজনৈতিক যুদ্ধ আৰম্ভ হৈছে, সেই যুদ্ধৰ পৰা পূবৰ পৰা আপোনালোকে ৰাইজৰ দলৰ প্ৰাৰ্থী মোক আপোনালোকে মৰম দিছে, সমৰ্থন দিছে আৰু নিৰ্বাচিত কৰি বিধানসভালৈ আপোনালোকে পঠিয়াব পাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে। ইতিমধ্যে মই এইকেইদিন সমষ্টিৰ বিভিন্ন অঞ্চলত য'তেই গৈছো ৰাইজ যেনেভাৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু আজি এই শালমেৰা নয়াপাৰাত অনুষ্ঠিত ৰাজহুৱা সভাত সমষ্টিৰ বিভিন্ন ঠাইৰ পৰা আপোনালোকে উপস্থিত হৈ যি হাৰত আপোনালোকে মনৰ সমৰ্থন দেখুৱাইছে, আমি নিশ্চিত আমাৰ বিজয় সুনিশ্চিত। মই কোনোদিন ঠিকা ঠুকলে বিজনেছ কৰা নাই। সমষ্টিৰ শিক্ষিত নমুনা যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ কাৰণে যি নিৰ্বাচন কৰিছিলোঁ, আপোনালোকৰ দ্বাৰা আপোনালোকৰ কোৱাত আপোনালোকৰ ভোটৰ দ্বাৰা যদি মই এই সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচন হওঁ, মই মোৰ নেতাৰ সহযোগত তেখেতৰ লগত আলোচনা কৰি তেখেতে মোক কথা দিছে। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত যি অন্যায়ভাৱে উচ্চাদিত হৈছে, সকলো উচ্চাদিত মানুহক প্ৰতিপাল পুনৰ সংস্থাপন কৰা, মাটিৰ পট্টা দিয়া আদি সকলো কাম কৰাৰ বাবে গোৱালপাৰা জিলাৰ বিশেষকৈ এই সমষ্টিৰ নিম্ন যুৱক যুৱতীসকলৰ কৰ্ম সংস্থাপনৰ কাৰণে সৰু সৰু শিল্প উদ্যোগ স্থাপনকে আদি কৰি তেওঁলোকে বিভিন্ন প্ৰকাৰে ৰুজি ৰোজগাৰৰ ব্যৱস্থা কৰা হ'ব বুলি মই প্ৰতিশ্ৰুতি দি মই মোৰ বক্তব্য সামৰিছোঁ। আপোনালোকৰ সকলোৰে হয় আমাৰ সকলোৰে মৰমৰ নেতা, গৰীবৰ নেতা, কৃষকৰ নেতা, অসমৰ নিষ্পৃত জনগণৰ নেতা আমাৰ সমষ্টিৰ অহাৰ বাবে তেখেতক আমি সকলোৰে হয় আমি সন্মান যাচিছোঁ।
আপোনালোকৰ উদ্দেশ্যটো